নিৰ্বাচন শেষ হোৱাৰ লগে লগে ৰং সলাইছে অখিল গগৈয়ে। অখিলৰ বাক্যবাণত অসন্তুষ্ট কংগ্ৰেছ। কংগ্ৰেছক কিয় বাৰে বাৰে দোষাৰোপ কৰিছে অখিল গগৈয়ে। কিনি গগৈৰ চৰকাৰ গঠন হোৱাৰ সপোন চূৰ্ণ বিচূৰ্ণ হোৱাৰ পাছতে ভিতৰি ভিতৰি ভয় খাইছে নেকি অখিল গগৈয়ে, যাৰ বাবে আবুল তাবুল বকিছে অখিলে। অখিলৰ মন্তব্য, মাত্ৰ নিৰ্বাচনৰ পূৰ্বে এখন মিটিঙত বহিছিলোঁ কংগ্ৰেছৰ সৈতে। মই আগতে কৈছোঁ এনেকৈ আমাৰ দিগদাৰ হ'ব। গৌৰৱ গগৈয়ে মোৰ কথা নুশুনিলে। নিৰ্বাচনলৈ কেইটামান দিন থাকোঁতেহে মিত্ৰতা কৰিছিল কংগ্ৰেছে। আৰু আমি সঠিকভাৱে ষ্ট্ৰেটেজি লোৱাত ব্যৰ্থ হৈছিলোঁ, কাৰণ আমি বেছিভাগ সময় এলায়েন্সৰ কাৰণে মিটিং কৰি থাকোঁতেই গুচি গ'ল। নহয়হে নহয়, নহয়হে নহয়, নহয়হে নহয়, কংগ্ৰেছৰ কেৰামতালিত আমি চব বৰবাদ হৈ গ'লোঁ। কংগ্ৰেছক লৈ এতিয়া অসন্তুষ্ট হৈ পৰিছে অখিল গগৈ। মই নিজেই আচৰিত, কংগ্ৰেছে ইমান কম আসন পাব। পুনৰবাৰ বিধায়ক হিচাপে অখিল গগৈ নিৰ্বাচিত হোৱাৰ পাছতেই কংগ্ৰেছক লৈ আবুল তাবুল বকিছে অখিলে। কংগ্ৰেছৰ মানুহৰ মাজত সোমাই পৰা নাছিল, যাৰ বাবে কংগ্ৰেছক ক্ষতি কৰিছে বুলি মন্তব্য আগবঢ়াইছে। কংগ্ৰেছৰ হাতখন চুবই পৰা নাছিল, কিন্তু বিজেপিয়ে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই য'তে ত'তে সোমাই মানুহৰ মাজত সোমাই চেলফি লৈ ফুৰিছিল, যাৰ বাবে জনপ্ৰিয়তা লাভ কৰিছিল বিজেপিয়ে। এই ক্ষেত্ৰত গৌৰৱ গগৈক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে অখিল গগৈক। ইলেকশ্যনৰ সময়ত আপোনালোকে দেখিলে নে নাই হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসী প্ৰচাৰ। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? জাপ মাৰি গৈ মানুহৰ মাজত গৈ জাপ মাৰি গৈ চেলফি উঠে। হিমন্ত বিশ্ব শৰ্মাই কি দেখুৱালে? হিমন্ত বিশ্ব শৰ্মাই দেখুৱালে, চোৱা ভাই মোৰ হেণ্ডশ্বেক কৰি কৰি হাত একদম ছিগি গৈছে। আৰু আমাৰকেইটাই কি দেখুৱালে? আমাৰকেইটাই হেণ্ডশ্বেক কৰিলেও ভালকৈ হেণ্ডশ্বেকটো নকৰে। চাবচোন, ইস্ত্ৰি ভাগি যাব, গা গোন্ধাই দুখীয়া মানুহৰ। আমাৰ মানুহকেইটাই হেণ্ডশ্বেকটো কেনেকৈ কৰে আপোনালোকে নিজে চাবচোন এবাৰ। আমাৰ লিডাৰে বিৰোধী লিডাৰবিলাকে কেনেকৈ হেণ্ডশ্বেক কৰে এবাৰ আপোনালোকে চাবচোন মানুহৰ লগত। হিমন্ত বিশ্ব শৰ্মাৰ কাপোৰ ইস্ত্ৰি, মুখ্যমন্ত্ৰীৰ কাপোৰ ইস্ত্ৰি থাকে নেকি? আমাৰকেইটাৰ একদম ফ্ৰীয়া ইস্ত্ৰি, দীঘল একদম চিধা ইস্ত্ৰি থাকিব লাগিব। ওচৰলৈ মানুহে খুন্দা মাৰি দিব। জিকিব নেকি এনেকৈ ইলেকশ্যন? ইফালে হিন্দু মুছলমান কৰি দিলে। একেবাৰে মানসিকভাৱে দুৰ্বল কৰি পেলালে হেৰিয়াক, আপোনাৰ কি কয়, আপোনাৰ আমাৰ তৰুণ গগৈ ল'ৰা, আমাৰ কি কয় গৌৰৱ গগৈক দুৰ্বল কৰি পেলালে হেৰি কৰি, কি কয় আপোনাৰ পাকিস্তানী এজেণ্ট কৰি। তেওঁ বুজিয়ে পোৱা নাই কি কৰি আছে। কংগ্ৰেছে বুজিয়ে পোৱা নাই কি ষ্ট্ৰেটেজি লৈ আছে। এফালেদি একেবাৰে এজন মানে উগ্ৰ চেলবেলীয়া, একেবাৰে উগ্ৰ জনতাৰ লগত মিলি থকা উগ্ৰ, মানে একদম পানীত জাপ মাৰি দিয়া মানুহ এটা, আৰু আনফালেদি একদম আৰু চাৰ্টাত চিধা কৰি ৰখা, গহীন গম্ভীৰ কৰা অপজিশ্যনৰ লিডাৰ এজন। ক'ত ইলেকশ্যনত জিকিব আপুনি? কংগ্ৰেছক বাৰে বাৰে এনেদৰে ঠকা সৰকা কৰিছে অখিল গগৈয়ে। নিউজ এক্স ৰিপৰ্ট, ৰিপাব্লিকানী।